প্রহ্লাদ কুমার রে সঙ্গে চলে দৈত শিশু অতি চমৎকাৰ ৰে সঙ্গে চলে দৈত শিশু অতি চমৎকাৰ ৰে হৰি ৰস ৰণসিকা সদা কৰে ৰে হৰি হৰি বোলা কবে অভাগত গণ ৰে হৰি হৰি বোলা কবে অভাগত দাদা আৰু ভাই প্ৰহ্লাদ সংযোগ দেখিছে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত যে মুকলি মনে চৰি থকা ৰাজহংস সেইবিলাক বাৰু কোনে সৰ্জন কৰিছে কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ তুমি নিশ্চয় অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবিলাকচোন আমাৰ প্ৰজাগণেই সৰ্জন কৰিছে ৰাস উদ্যানত দিনে ৰাতিয়ে ইমানবোৰ মালি মালিলে ঘূৰি ফুৰিছে তাক তুমি দেখা নাইনে সেই কথা সঁচা নহয় ভাই গছ বন পশু পক্ষী সেইবিলাক সৰ্জন কৰা গৰাকী আছে তেওঁকে দাদা ঈশ্বৰ বোলে ঈশ্বৰ বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া ব'লা বাহিৰত আমি মৃগালয় যাওঁ বিলত চলি থকা ৰাসবোৰ কাৰে এটা খুচি ইমান ভাল লাগে নহয়নে বাৰু বন্ধু ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা বনৰ পশু পক্ষীক বধ কৰা মহাপাপ তোমাক যিজনে সৰ্জন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱে সৰ্জন কৰিছে গতিকে ঈশ্বৰ সৰ্জন কৰা সকলো জীৱকে নিজৰ জীৱন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাক এইবোৰ কথা কোনে শিকালে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া সকলো জ্ঞান লাভ কৰিব পাৰিবা প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ হ'লে প্ৰথমে কি শিক্ষা ল'ব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিব বাবে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰা ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম ল'বলৈ সকলোৱে শিক্ষা লয় ঈশ্বৰে আমাক কৰোণা কৰিব হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া কথা পাতি থাকিলে মৃগয়া সময় পাৰ হৈ যাব ভাই প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা মোক ক্ষমা কৰিব ভাইহঁত মই মৃগয়ালৈ যাব নোৱাৰোঁ তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰি তুমি থাকা তেন্তে আমি যাওঁ ব'লা ব'লা আমি মৃগয়ালৈ যাওঁ ব'লা ব'লা মৃগয়া ৰহে চলে মৃগয়া ৰহে চলে ও
কৰবাত কাহানী বা শুনিছো নিজান অৰণ্যৰ মাজত কি কৰিছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান যে ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাবনে বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰেহে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈ বস্ত্ৰ নাই তেনেলোকেহে বাছা প্ৰহ্লাদ হৰিৰ গুণানুকীৰ্তন কৰি এই দেশে বিদেশে ঘূৰি ফুৰে তাতে তুমি হৈছা ত্ৰিভুৱন বিজয় দৈত্যপতি হিৰণ্যকশিপুৰৰ পুত্ৰ আৰু ইমানবোৰ ৰাজকীয় সুভোগৰ মাজত তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কি হয় ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে বাছা প্ৰহ্লাদ ৰজাৰ ল'ৰা হ'লেও হৰি গুণানুকীৰ্তন কৰিব পাৰে সঁচা কিন্তু বাছা প্ৰহ্লাদ সেই কথা তোমাৰ পিতাই কদাপিতো মানি নলয় নহয় কাৰণ হৰি তোমাৰ পিতৃৰ চিৰশত্ৰু মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো সেইকেইজনে সৰ্জন কৰা না বাছা প্ৰহ্লাদ তুমি ঠিকেই কৈছা সকলোকে কি একেজন ঈশ্বৰে সৰ্জন কৰিছা সঁচা তথাপিও বাছা প্ৰহ্লাদ সেই কথা তোমাৰ পিতাই কদাপিতো মানি নলয় অথচ তোমাৰ মুখত হৰিনাম শুনিলে একেবাৰে খঙত ক্ৰোধান্বিত হৈ পৰিব তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক কওঁ তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ ধন্য ধন্য তুমি হিৰণ্যতনয় নিশ্চয় শিকাম মই তোমাক হৰিশ্ৰৱণ কীৰ্তন বাৰু বাছা প্ৰহ্লাদ হৰিনাম শিকাৰ পূৰ্বে বোলাচোন এই স্থানতে গৈ পেলাই আমি একচিত্তে হৰি কৰোগৈ স্মৰণ আপুনি বাৰু মই এক চিনি পায়নে এই কথাটো কিয় সুধিলা প্ৰহ্লাদ কাৰণ মই যেতিয়া মোৰ মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়াই শলা গীত মাত আৰু বীণৰ জংকা শুনিবলৈ পাইছিলোঁ বাছা প্ৰহ্লাদ মই দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী ভকতহে হয়তো কেতিয়াবা ক'ৰবাত শুনিবও পাৰা বাৰু সেই কথা বাদ দিয়া তোমাক নেপাইছেগে তোমাৰ মাতৃদেৱী একেবাৰে চিন্তাত ব্যাকুল সেয়েহে হৰিগুণ গাই গাই মাতৃৰ কাষে আগবাঢ়ো ভাল গুৰুদেৱ আহা প্ৰহ্লাদ ভগতি মিনতি প্ৰণতি মই নাজানো দিনে নিশাই তোমাৰ চৰণ চিন্তা কৰোঁ হে হৰি নাৰায়ণ নিৰিপা নিৰিপা মোক জীৱনে মোৰ জীৱনে মোৰ এইবাৰ শিকাম মই তোমাক হৰিশ্ৰৱণ আৰু কীৰ্তন মই গাই যাম
তুমি মোৰ লগে লগে কীৰ্তন কৰিবা ভাল গুৰুদেৱ এই শুনা মই কওঁ হৰি নামে সুন্দৰ জগত সুন্দৰ হৈছে বাচ্চা বল আমি আগবাঢ়ি যাওঁ ভাল গুৰুদেৱ